এতিয়াতো সকলোৱে জানে ফণীভূষণ দা আমাৰ তেখেতে বিনা দ্বিধাই জিকিব, তাতে কোনো কথা আহিয়ে নপৰে। কোনো বিৰোধী বুলি ইয়াতে প্ৰশ্নই অহা নাই। সকলোৱে হাঁহিমুখে তেখেতকে ছাপোৰ্ট দিব লাগে। তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু আমি এতিয়া আশা কৰিব লাগে যে তেওঁ মন্ত্ৰিত্ব পাওক, বাকী কেন্দ্ৰত গৈ মন্ত্ৰিত্ব পাওক। বাকীখিনি আমি মানে মাথা মাৰিবই নালাগে, কাৰণ এনে তেখেতে গৈ আছে, এনে তেখেতে বহুত বিপুল ভোটত তেখেতে জয়লাভ কৰিব। বিৰোধী ইয়াতে শূন্য। কোনো বিৰোধী বুলি ক'লে এতিয়া নিজে কিছুমান নিজক ভাবি ল'ব পাৰে যে মই বিৰোধী হয়, কিন্তু বিৰোধী বুলি আমি কিন্তু দেখা নাই আজিলৈ। আমি আজিলৈ বিৰোধী ইয়াত দেখা নাই, আৰু বিৰোধীৰ কোনো ধৰণৰ মানে কিবা যে কামত আহিব নিৰ্বাচনত সেইটো আমি নাভাবোঁ। দুলু আহমেদৰ কথাটো আচলতে ইয়াত উল্লেখ কৰিব নালাগে। তেওঁ দল বাগৰি আহি থকা মানুহ, আজি ইয়াত কালি তাত, এতিয়া বৰ্তমান নিৰ্দলীয় খেলিব বুলি শুনিছোঁ। গতিকে তেখেতৰ কথাটো আমি ইমান গুৰুত্ব সহকাৰে নলওঁ। আৰু বাকী দিব্যায়নৰ কথাটো ঠিকে আছে, তেখেতলৈ শুভেচ্ছা থাকিল। মানুহে চেষ্টা কৰিব লাগে, আগন্তুক দিনত এতিয়া নোৱাৰিলেও আৰু 20 বছৰ পিছত হ'লেও তেখেতে আগবাঢ়ি যাব পাৰিব। এই শুভেচ্ছা এতিয়াতে দি থলোঁ। আশা কৰিব পাৰিনে তেখেতৰ? আশা এতিয়া কোনো পধ্যেই নোৱাৰি, আশা কথাটো আহিয়ে নপৰে। গতিকে ফণীভূষণ চৌধুৰীয়ে বিপুল ভোটত ইয়াতে জয়লাভ কৰিব। ৰাইজে বিচাৰক মন্ত্ৰিত্বটো পাওক, আমাৰ সকলোৰে কামত। শক্তিশালী ৰূপত কিষাণ মৰ্চা কেনেদৰে আগবাঢ়িব? আমি কিষাণ মৰ্চাই যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। চাৰিওফালৰ পৰা আমাৰ যিবোৰ কৰ্মী আছে তেওঁলোক লাগি আছে, আৰু আমি সফলতা পাম বুলি আমি প্ৰথম দিনতে ধৰি লৈছোঁ যে আমি সফল হ'মেই। গতিকে ইয়াত আমাৰ কোনো মনত ভয় ভাৱ নাই। আমি অনায়াসে এই লোকসভা নিৰ্বাচনটো পাৰ কৰিম আৰু আমাৰ প্ৰাৰ্থী জয়যুক্ত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও আহিব বুলি শুনা পাইছোঁ। হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। তেখেতেও অতি শীঘ্ৰে আমাৰ অসমলৈ ইয়াতে আহি আছে নিৰ্বাচনী সংক্ৰান্ততে। মোদী অহাৰ পিছত ইতিমধ্যে সলনি হৈছে। মোদী অহাৰ পিছত আকৌ বাকীখিনি সলনি হ'ব। বাকী এইবোৰ যিবোৰ কথা আছিল, বিৰোধী শব্দটোৱে নোহোৱা হ'ব যেন লাগি আছে আমাৰ। লুৰিণজ্যোতি গগৈ মই নাভাবোঁ পাৰিব বুলি। তেখেতেও শক্তিশালী ৰূপত লাগি থকা বুলি শুনি আছোঁ আমি। এতিয়া কিমান শক্তিশালী তেখেতৰ মানুহখিনিয়ে গম পাব, কিন্তু তেখেতো হৰুৱাটো প্ৰশ্নই নাহে। সৰ্বানন্দ সোণোৱালৰ লগত তেখেতে কম্পেয়াৰতে আহিবই নোৱাৰে, কিন্তু তেখেতে চেষ্টা কৰিব। চেষ্টা কৰক, তেখেতলৈ শুভেচ্ছা থাকিলে। তেখেতো আগন্তুক দিনত কেতিয়াবলৈ পাৰিব, এতিয়াতো নোৱাৰে বাৰু। এতিয়া কোনো পধ্যে আশা নাই। এতিয়া বিৰোধী শূন্য। মই 20 বছৰৰ পিছৰ কাৰণে লুৰিণজ্যোতি গগৈক মই শুভেচ্ছা জনাইছোঁ। তেখেত আগুৱাই যাওক, তেখেত 20 বছৰ পিছত। আবিৰৰ ৰঙেৰে আপোনালোকৰ জীৱন ৰঙীন হৈ থাকক। সমাজত ভাতৃত্ববোধ, স্নেহ, মৰম নীতি এইবোৰ যেন সদায় আমাৰ অটুট থাকে। আমি যেন সদায় সমাজখনক তেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ।